আজি দেশত যিটো পৰিস্থিতি হৈছে, এটা অৰাজক আৰু অসমক ধ্বংস কৰাৰ যি আয়োজন চলিছে, সেইবিলাক কথা আমি কৈছোঁ সভাত। কিন্তু নাগৰিকসকল যে ওলাই আহিছে, ইমান সন্ত্ৰাসৰ মাজত, ইমান প্ৰলোভনৰ মাজত যোৰহাটৰ নাগৰিকসকল যে এনেকৈ ওলাই আহিছে, সেইটোৱে এটা শুভ লক্ষণ। আৰু কেতিয়াবা কি হয়, খুব নীৰৱে প্ৰতিবাদ হয়। এইটো ভাবি ল'ব নালাগে শাসকে যে প্ৰতিবাদ হোৱা নাই। হয়, দেখুৱাই কোনোবাই কৰিছে, কোনোবাই বহু কাৰণত ED, CBI, ইনকাম টেক্স এইবিলাকৰ ভয়ত হয়তো কোনোবা বহুত আপোচ কৰিছে, কিন্তু নীৰৱেও প্ৰতিবাদ হয় আৰু ভোটত তাৰ প্ৰতিফলন হয়। গতিকে আমি ইয়াৰ পৰা এটাই বাৰ্তা যোৱাটো বিচাৰিছোঁ, আৰু ইয়াৰ যিসকল ব্যক্তি আহিছে অতিকে সচেতন বুলি মই ভাবোঁ, সামাজিক দায়বদ্ধতা আছে বুলি ভাবোঁ। তেখেতসকলে গৈ যাতে আৰু 10জনক বৰ্তমান পৰিস্থিতি সম্পৰ্কে এটা ব্যাখ্যা দাঙি ধৰিব পাৰে, আৰু সেই পটভূমিত আজিৰ যিটো ভয়ংকৰ অৱস্থা হৈছে, ধৰ্মৰ লগত ৰাজনীতিৰ যিটো ওতঃপ্ৰোত সম্বন্ধ কৰিছে আৰু গোটেই বিষবাষ্প বিয়পাই দিছে চাৰিওফালে। গতিকে এইবাৰৰ যিটো অঘোষিত জৰুৰী অৱস্থা, তাত ধৰ্মীয় উন্মাদনা, জাতিভেদ, বিভাজন এইবোৰ জড়িত কৰি দি পেলাই গোটেই সমাজখন ধ্বংস কৰিব খোজা হৈছে। আৰু দুটা ডাঙৰ ঘটনা, সেইটো এটা কেজৰিৱাল আৰু দুজন চিটিং মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰ আৰু ইলেক্টৰেল বণ্ড। সেই বিষয়ে আপোনালোকে গম পাইছে। ৰাইজক সেই কথাবোৰ অলপ ক'বগৈ লাগে, বুজাব লাগে যে পৃথিৱীত বা ভাৰতবৰ্ষত কেতিয়াও নোহোৱা ইমান ডাঙৰ কেলেংকাৰী। এটা ED, CBIক লগাই কোম্পানীবোৰৰ পৰা এহাতত লাঠি, এহাতত এইখন কি কয় থাল, পইচা দে নহ'লে জেলত সোমাবি, ওলাই পৰিলে স্পষ্টকৈ। এই কথাবোৰ আমাৰ সাধাৰণ মানুহে হয়তো বুজি পোৱা নাই বহুতে, সময় বৰ কম। এই কথাবোৰ যাতে কয়গৈ, আৰু কোনো এভিডেঞ্চ নোহোৱাকৈ দুজন নিৰ্বাচিত মুখ্যমন্ত্ৰী কেনেকৈ গ্ৰেপ্তাৰ কৰিব পাৰে, আৰু তেওঁলোকৰ যিবোৰ মানুহৰ বিৰুদ্ধে তেওঁলোকৰে অভিযোগ আনিছিল, গ্ৰেপ্তাৰ কৰাৰ কথা ওলাইছিল, সেইবোৰ কেনেকৈ আজি ইমান ডাঙৰ ডাঙৰ পষ্টত আছে, কেনেকৈ তেওঁলোক বাচি গ'ল। এইটো ৱাশ্বিং পাউডাৰ নিৰ্মাণ মেচিনত তেওঁলোকক চাফা কৰি পেলালে। এই কথাবোৰ ৰাইজৰ আগত ক'বগৈ লাগে, আৰু ৰাইজে সেইমতে মই ভাবোঁ এটা চিন্তা কৰিব, সিদ্ধান্ত ল'ব। অসমৰ মুখ্যমন্ত্ৰীজনো সেই মেচিনতে পৰে, অসমৰ মুখ্যমন্ত্ৰীগৰাকী এতিয়া যিমানেই তেওঁ মেনেজ নকৰক মিডিয়া, এতিয়া যিমান পৰ্টেল আছে, যিবোৰ সৎ আৰু সাহসী সাংবাদিক আছে, এতিয়াও বহুত সাহিত্যিক আছে, আপোনালোককো মই তাৰ মাজত ৰাখিব খোজোঁ। আপোনালোকে চেষ্টা কৰিছে, নোৱাৰিব পাৰে আপোনালোক, কাৰণ সিদ্ধান্ত গ্ৰহণ আপোনালোকে ল'ব নোৱাৰে, কিন্তু সৎ সাহসী সাংবাদিক বহুত আছে, বহুত মানুহ আছে তেনেকৈ, নহয় যে এইটো চলিছে। গতিকে তেওঁ এতিয়া প্ৰতিটো আলোচনাত আপোনালোকে চাব, ভাৰতবৰ্ষত প্ৰতিটো বক্তাত সচেতন যিসকল বক্তা আছে, তেওঁলোকে প্ৰথম তেওঁৰ নামটো উল্লেখ কৰে। ৱাশ্বিং পাউডাৰত চফা কৰা মানুহজন তেওঁ, আৰু তেওঁ মুখ্যমন্ত্ৰী পাতি দিলে। মই এটা যুক্তি তেওঁ উত্তৰ দিয়ক যে সৰ্বানন্দ সোণোৱাল যেতিয়া বিজেপিৰ সভাপতি আছিলে বোধকৰোঁ, তেতিয়া যিখন চাৰ্জশ্বীট উলিয়াইছিলে, তাত হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰীৰ কথা কৈছিলে নে নাই? আৰু তেওঁক আহিলে এনকুৱাৰী হ'ব, গ্ৰেপ্তাৰ কৰা হ'ব, এইটো কৈছিলে। সেইজনটো আজি ক'লৈ গ'ল সেইবিলাক কথা? তেওঁ মুখ্যমন্ত্ৰী হ'ল, সৰ্বানন্দ সোণোৱালে উৰি গ'ল। গতিকে বিজেপিয়ে যিবোৰ ৰাজনীতি কৰিছে, এটা ভয়ংকৰ ৰাজনীতি, লেতেৰা ৰাজনীতি, জঘন্য ৰাজনীতি, এটা অপৰাধ কৰিছে তেওঁলোকে। আজি প্ৰথম গ্ৰেপ্তাৰ হ'ব লাগিছিলে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ, কাৰণ কিমান হেজাৰ কোটি টকাৰ কেলেংকাৰী কৰিছে তেওঁলোকে চান্দাৰ নামত, এক্সটৰ্চন। ছাৰ, আৰু 18 লাখ ভোটাৰ যোৰহাট সংসদীয় সমষ্টিত, এই ভোটাৰসকলৰ সন্মুখত দুজন প্ৰত্যাশা আৰু এটা হাৱাও ইতিমধ্যে হৈছে। খুব স্বাভাৱিক কথা। যোৰহাটৰ ৰাইজ যদি সচেতন হয়, যদি তেওঁলোকে ভুৱা প্ৰচাৰত ভুল নাযায়, যোৱা উচিত নহয়, নাযায় বুলি মই ধৰি লৈছোঁ। গৌৰৱ গগৈ এগৰাকী খুব দক্ষ প্ৰাৰ্থী, তৰুণ গগৈ পুত্ৰ, যি 15 বছৰ মুখ্যমন্ত্ৰী থকাৰ পিছতো যাৰ বিৰুদ্ধে তেনেকুৱা কোনো অভিযোগ নাই। আৰু গৌৰৱ গগৈ সংসদত তেওঁৰ যিটো ভূমিকা এতিয়া, সেই ভূমিকাই সমগ্ৰ দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে। আৰু কংগ্ৰেছ দলেও
তেওঁক যথেষ্ট সুবিধা প্ৰদান কৰিছে, এইটো আমি ভাল পাইছোঁ। আৰু ইয়াৰ যিগৰাকী বিজেপি প্ৰাৰ্থী আছে তেওঁৰ ভূমিকা আপোনালোকে বিচাৰ কৰক, আপোনালোকে জানক যে তেওঁৰ ভূমিকা কি। তেওঁ সিদিনালৈকে ছাত্ৰ সন্থাত থাকি তেওঁ কাৰ বিৰোধিতা কৰিছিল নাই, এই প্ৰশ্নটো কৰিব লাগে। তেওঁ কাৰখন কি হ'ল, আজি কাৰ আনি ইয়াত জাপি দিলে, তেওঁ জাৰি কৰি দিলে। গোটেই জাতি ভাষা ধৰ্মৰ নামৰ নাগৰিকত্ব কিমান এটা ভয়ংকৰ কথা। কি যুক্তিত তেওঁলোকে এদিন বিৰোধিতা কৰিছিলে আৰু কি যুক্তিত আজি তেওঁ সমৰ্থন কৰে। গতিকে এনেকুৱা ক্ষমতালোভী আৰু মানে অযোগ্য এগৰাকী প্ৰাৰ্থীক ভোট নিদিবলৈ মই আহ্বান জনাম। আৰু গৌৰৱ গগৈক ভোট দি এটা গণতন্ত্ৰ আৰু সংবিধানৰ স্বাৰ্থত বা সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত, মূল্যবোধৰ স্বাৰ্থত তেওঁক মই ভোট দিয়াটো বিচাৰোঁ। আপুনি আৰু এটা কথা, এইটো মই বহুতবাৰ কৈছোঁ আৰু সকলোৱে এইটো বুজিছে আৰু তেওঁলোকৰ নিজস্ব এতিয়া একো নাই। মইতো এটা সময় এইটোও কৈছিলোঁ যে তেওঁলোকৰ টিকেট বিচাৰি আৰু এতিয়া অতুল বৰা কেশৱ মহন্তৰ ওচৰত যাব নালাগে, হিমন্ত বিশ্ব শৰ্মাই ঠিক কৰি দিয়ে। এতিয়া দুটা দল হিমন্ত বিশ্ব শৰ্মাই পৰিচালনা কৰে, এটা AIDF, এটা AGP। তেওঁৰ মতে চলে, তেওঁৰ পকেটত এই দুইটা দল। ক'ত প্ৰাৰ্থী দিব, কাক নিদিব, দিবনে নিদিয়ে, কোনে। আজি আপুনি কওকচোন, আপোনাক হয়তো তেওঁ ক'ব যে বিজেপিত যোগদান কৰিব নালাগে, উৎপলকতো জানেই খুব ভকেল। উদাহৰণ দিছোঁ, ক'ব যে AGPত জইন, মানে আওপকীয়াকৈ তেওঁ AGPত জইন কৰি বহুত মানুহক বিজেপিৰ সমৰ্থক কৰি তোলে। গতিকে এই দলটো কোনো ইয়াত সেই নহয়। কিন্তু বেয়া লাগে মোৰ কৰ্মীসকলক, বহুত সৎ কৰ্মী আছে, তেওঁলোকে কি হৈছে মই বুজা নাই। কিন্তু এইটো এটা ভয়ংকৰ এটা বিজেপিৰ বি টিম বুলি ক'লেও নহ'ব আৰু এইটো মানে এটা কি আৰু ভিত্ত, বিজেপি ভিত্ত। মিত্ৰজোঁটক এৰি দিয়া সেইটো মই নাভাবোঁ ব্যক্তিগতভাৱে, কাৰণ তাত দুগৰাকী প্ৰাৰ্থীৰ কথা ওলাই আছে, উদয় হাজৰিকা আৰু ৰাণী নৰহ আকৌ লাগিছে। গতিকে সেইটো হয়তো মীমাংসা এটা হ'ব। আৰু মিত্ৰজোঁটৰ কথা বৰ এটা লখিমপুৰত সবল নহয় বুলি মই